80 এইটো 100 দামটো ইমান ভেৰিয়েশ্যন কি হৈছে দাম কিমান এনেকৈ লিখিব বৰ দুখন আনি ল'ব আমি আজি এজ এ ৰুটিন ৱাৰ্ক আমাৰ এটা টাস্ক ফ'ৰ্চ ডিষ্ট্ৰিক্ট লেভেল টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে সেই মৰ্মে আমি আহিয়ে থাকোঁ তো আজি আমি এটা স্পেচিয়েল টাইপ এটা দিলোঁ যে দামখিনি কেনেকৈ লৈছে মাৰ্কেটৰ পৰা আমি প্ৰথমতে কৰিলোঁ সিহঁতৰ যিটো আমি ৰিটেইল ৰেটটো আমি লৈ ল'লোঁ তাৰপিছত আমি হ'লচেল হেৰিটো যাম মানে আজি ফাৰ্ষ্ট আমি আৰম্ভ কৰিছোঁ ফ্ৰুটছৰ পৰা তাৰপিছত গ্ৰ'চাৰী বা ভেজিটেবলছ চবফালে আমি যাম বস্তুটোৰ দামখিনি হেৰি কৰিম আৰু হ'লচেল ৰেটটো লোৱাৰ পিছত কোন চ'ৰ্চৰ পৰা আনিছে সিহঁতে আৰু ট্ৰান্সপৰ্টেশ্যন ৰেটটো কিমান হয় সেইটো আমি এটা কেলকুলেশ্যন কৰি যে মিনিমাম কিমান সিহঁতে প্ৰফিট কৰে আমি এটা ওলাই ল'ম আমি ৰিপৰ্ট ছাবমিট কৰিম তাৰপিছত আমাৰ যিটো কমিটি আছে সিহঁতে এটা ডিচিশ্যন লৈ কিবা এটা ৰেট আমিও তেনেকৈ আমিও অবজাৰ্ভ কৰিছোঁ তো সেই ক্ষেত্ৰত আমি এটা ডিচিশ্যন লৈছোঁ যে সিহঁতে এটা প্ৰাইচ এণ্ড লিষ্ট বৰ্ড লগাম তেতিয়াহ'লে ৰেটটো আপোনালোকে ফিক্স হৈ যাব আমি এটা ৰিপৰ্ট ছাবমিট কৰিম আমাৰ কমিটিক সিহঁতৰ পৰা ডিচিশ্যন হ'লে আমি মানে গ্ৰ'চাৰীটো লাগিবই আৰু আনকি ফ্ৰুটছ মাৰ্কেটৰ আমি তেনেকৈ এটা হেৰি কৰিছোঁ আৰু হয় নিশ্চয় আমি যদি তেনেকুৱা পাওঁ সিহঁতৰ কিবা গাফিলতি পাওঁ আমি তেনেকুৱা ৰিপৰ্ট ছাবমিট কৰিম তাৰপিছত আমাৰ যিটো আমাৰ কমিটি আছে বা আমাৰ DC ছাৰ আছে DDS আছে সিহঁতে ডিচিশ্যন ল'ব সেইটো কেঞ্চেল কৰাৰ কাৰণে আমি কেঞ্চেল কৰাৰ ব্যৱস্থা ল'ম যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসম জুৰি যিটো ৰিভিউ কৰিছিলে আমাৰ অপেন মাৰ্কেটৰ ক্ষেত্ৰত গতিকে আমি জিলা প্ৰশাসন শোণিতপুৰৰ তৰফৰ পৰা আমাৰ জিলা আয়ুক্ত ছাৰৰ নিৰ্দেশত আমি সকলো বিষয়া আমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বা সকলো বিষয়াই আমাৰ যিমানখিনি মাৰ্কেট আছে হ'লচেল লেভেল ৰিটেইল লেভেলত আমি আজি তৎপৰতাৰে পুনৰীক্ষণ চলাই আছোঁ আৰু আমি তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰাখিছোঁ যাতে তেওঁলোকে যিখিনি প্ৰাইচত বস্তুখিনি কিনি আনে সেই প্ৰাইচত মিনিমাম প্ৰফিট লৈ পেলাই তেওঁলোকে ৰিটেইল লেভেলত দিব পাৰে আৰু ৰিটেইলাৰসকলে একদম মিনিমাম প্ৰফিট লৈ পেলাই ৰাইজক দিব পাৰে আৰু এই ক্ষেত্ৰত আমি কেইটামান কথাত খুব গুৰুত্ব দিছোঁ যে তেওঁলোকে প্ৰাইজ আৰু ষ্টক বৰ্ডখন তেওঁলোকে মেইনটেইন কৰিব লাগিব কটকটীয়াভাৱে মেইনটেইন কৰিব লাগিব আৰু ইয়াত যদি কিবা কাৰণত গাফিলতি হয় তৎপৰতাৰে আমি তেওঁলোকৰ ওপৰত তেওঁলোকৰ লাইচেঞ্চ বাতিল হ'ব আৰু অন্যান্য যিকোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা EC এক্ট মতে এছেঞ্চিয়েল কমোডিটি এক্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা